নমস্কাৰ, আহকচোন আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া আমি যাব ওলাইছোঁ বাৰংশা ভিউলৈ। বাৰংশা ভিউত গৈ আপোনালোকক দেখাম আজি, বলকচোন। আৰু ৰাইজসকল আপোনালোকে চাই ভিডিঅ'টো লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব প্লিজ। আহকচোন আমি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। ডাইৰেক্ট বাৰংশা ভিউলৈকে যাওঁ। বাৰংশা ভিউ ইয়াতে এতিয়া পৰিচয় চলি আছে, মেম্বাৰবিলাকে পৰিচয় দি আছে। একেলগে পৰিচয় দিয়াৰ লগে লগে কমিউনিটি ৰিচৰ্চ পাৰ্চন এণ্টাৰপ্ৰাইজ প্ৰমোশ্যন। এতিয়া আপোনালোকৰ যিবিলাকে দোকান চোকান দিয়ে সেইখিনি মই চাই আছোঁ বিজনেছ লাইনত আপোনালোকক কেনেকৈ আগবাঢ়াই নিব পাৰোঁ। স্বনিৰ্ভৰশীল নাৰী নিজৰ ভৰিৰ ওপৰত নিজে থিয় হৈ কেনেকৈ খাব পাৰে আপোনালোকে সেইখিনি। আৰু আপোনালোকক আহিয়ে থাকোঁ, মই বুজাই থাকোঁ। এইখিনি কথা হয়তো ভিৰত মানুহ বদলি আহি থাকে, সেইটো কাৰণে বাৰে বাৰে কৈ থকা হয়। গতিকে আপোনালোকে কি কৰিব লাগে, এতিয়া বিজনেছ আৰম্ভ দিব লাগে আৰু আমি আগবাঢ়িব লাগে। নিজৰ পইচা দি নিজে ইনকাম কৰি খাব পৰা হ'ব লাগে। সেইখিনিত মানে যিমান সহায় কৰিব লাগে, টকা পইচাৰ পৰা যি আছে আমাৰ SRL মোৰ ফালৰ পৰা মানে মই আপোনালোকক সহায় কৰি দিম। আপোনালোকক এতিয়া বৰ্তমান চিট কেপিটেল এপ্লাই কৰি দিছোঁ। চিট কেপিটেল বুজি পায় না, যিটো আমাৰ CLF-ত দিয়া এটা আপোনালোকক ক্ষুদ্ৰ লোন হিচাপে দিয়ে, যিটো একদম কম সুদ, 100 টকাত 50 পইচা সুদ, মাত্ৰ 1000ত 5 টকা সুদ। য'ত নেকি আমি গোটবিলাকত ল'লেও 2 টকা 1 টকা সুদ ভৰিব লাগিব, কিন্তু CLF-ৰ সেইটো যদি চিলেকশ্যন হয় 50 পইচা সুদ। লগতে আমাৰ লোনটো যদি চিলেকশ্যন হৈ যায় আপোনালোকৰ 55,000 বা 50,000 চিলেকশ্যন হ'লে, যেনিবা আচাৰ বনাই বা লাৰু পিঠা বনাই চিলেকশ্যন হৈ আহিলে পইচাটো লগে লগে যে আমি এটা ভিঅ'ত ল'লে নেক্সট মাহৰ পৰা ধাৰ মাৰিবই লাগিব। আমাক CLF-ৰ এটা সহায় কৰে, চান্স দিয়ে। 6 মাহ নহ'লে 3 মাহ, বৰ্তমান 3 মাহ দি আছে। 3 মাহ আপুনি 1 টকাও দিব নালাগে। আপুনি বেপাৰটো মানে চলাই নিয়ক, নিজে নিজৰ ভৰিৰ ওপৰত থিয় হওক। 3 মাহ আপুনি ব্যৱসায়টো আৰম্ভ কৰক। 3 মাহ পিছত লাহে লাহে কিস্তিত মানে আপুনি 1000কে পাৰে, 500কে পাৰে মূলটো দি যাব, আৰু তাৰে সুদটো অলপকৈ সুদটো পুৰা ক্লিয়াৰে হ'ব। বেছি যদিকে সুদ নহয়, 50 পইচাই হয়, 1000ত 5 টকা হয়, সুদ আৰু মূল সেনেকৈ আপুনি ধাৰটো মাৰক। আৰু ব্যৱসায়টো কৰিলে ধাৰ মাৰিব পাৰিবই আপোনালোকে। এইখিনিয়ে আপোনালোকৰ। তাৰপিছত মিটিং সমাপ্ত।